নমস্কাৰ, মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। অইলৰ পৰীক্ষাত প্ৰশ্নকাকত ফাদিলক লৈ ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে এইবাৰ মুখ খুলিছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই। কিন্তু তাৰ বিপৰীতে একাংশ দল সংগঠনে আজিও অইলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। অইল ইণ্ডিয়াৰ বিৰুদ্ধে এইবাৰ ক্ষোভ প্ৰকাশ কৰিছে দল সংগঠনে, আৰু দল সংগঠনৰ মতে উচিত তদন্ত হ'ব লাগে অইলৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত। এটা গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাইছো। অইলৰ বিৰুদ্ধে এইবাৰ খুব দল সংগঠনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰীক্ষাৰ্থীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো। অইলৰ HMV পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছিল, আৰু সেই প্ৰশ্নকাকত ফাদিলক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দল সংগঠনে। HMV পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবী তুলিছে কেইবাটাও দল সংগঠনে। ইয়াৰ বিপৰীতে CIDৰ তদন্তৰ দাবী তুলিছে পৰীক্ষাৰ্থীয়ে, আৰু পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবী তোলা পৰিলক্ষিত হৈছে এই মুহূৰ্তত। আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ। দেওবাৰে 36টা পদৰ বাবে অনুষ্ঠিত হৈছিল অইল ইণ্ডিয়াৰ HMV পৰীক্ষা, আৰু সেই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ গুৰুতৰ অভিযোগ প্ৰথমবাৰৰ বাবে উত্থাপিত হৈছিল, আৰু তাৰ পাছতেই বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হৈছে, আৰু আমিও বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। তাৰ পাছতেই এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই, আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষই বিষয়টো তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰা পৰিলক্ষিত হৈছে। কিন্তু তাৰ বিপৰীতে একাংশ দল সংগঠনৰ পৰীক্ষাৰ্থীয়ে বিষয়টো CIDৰ তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে, দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ মন্তব্য আছে, সেই মন্তব্য আগবঢ়াইছোঁ। চাওক, এই গোটেই পৰীক্ষাটো পতাৰ যি দায়িত্ব সেইটো আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিক দিয়া হৈছে। তেওঁলোকে আমাৰ কাৰণে আজি কিছু বছৰৰ পৰা বিভিন্ন ধৰণৰ পৰীক্ষা তেওঁলোকে পাতি আছে, আৰু কোনো ধৰণৰ আমি এতিয়ালৈকে অভিযোগ পোৱা নাই। যিহেতু আমি প্ৰচাৰ মাধ্যমত এই বিষয়ে আমি কালি সন্ধিয়াৰ পৰা খবৰ পাইছোঁ, আজি আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যোগাযোগ কৰিছোঁ। তেওঁলোকক আমি সুধিম যে কি হ'ল কি নাই। তেওঁলোকৰ উত্তৰলৈ আমি বাট চাই আছোঁ। আমাৰ প্ৰায় আপোনাৰ 36টা প'ষ্ট আছিল, 36 প'ষ্ট, প্ৰায় 450 কেণ্ডিডেট এপিয়াৰ হৈছিল পৰীক্ষাটোত। চাওক, প্ৰথমতে যোনে পৰীক্ষাটো পাতিছে আমি তেওঁলোকৰ প্ৰায় কথাখিনি জানিব চেষ্টা কৰিব লাগিব। তেওঁলোকৰ পৰা নিশ্চয় আমি সবিশেষ গম পাম বুলি আশা কৰিছোঁ, আৰু তাৰ পাছত আমি পৰৱৰ্তী অৱস্থাত কি কৰিব লাগে আমি ডিচিশ্যন ল'ম। আমি অইলৰ কৰ্তৃপক্ষৰ মন্তব্য শুনালোঁ, আৰু এই সন্দৰ্ভত আমাৰ দুলীয়াজনৰ সাংবাদিক ৰাজীৱ গগৈৰ এক প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছোঁ। উপস্থিত হৈ আছোঁ দুলীয়াজনৰ অইলৰ যি মুখ্য কাৰ্যালয়, তাত আছোঁ। আৰু যোৱাকালি যি HMV পৰীক্ষা হৈছিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ যি বিশ্ববিদ্যালয়ত যি HMV পৰীক্ষা অনুষ্ঠিত হৈছিলে, সেই অনুষ্ঠিতত আমাৰ ঈশান নিউজত ইতিমধ্যে আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ যে তাৰ যি প্ৰশ্ন পেপাৰ, সেই প্ৰশ্ন পেপাৰ ফাদিল হৈছিলে। আৰু আমাৰ লগত দুই এজন তেওঁলোকৰ পৰীক্ষাৰ্থী আছে, পৰীক্ষাৰ্থীলৈ আমি জানিব বিচাৰিম কেনেকৈ কি হৈছিলে আচলতে ঘটনাটো। হয়, কালি পৰীক্ষা অনুষ্ঠিত হোৱাৰ 10-15 মিনিট পাছতে আপোনাৰ মোবাইল যোগে প্ৰশ্ন কাকতসমূহ ফাদিল হৈছিলে। আমি ইয়াকে ক'ব বিচাৰোঁ, আমি নিবনুৱা হিচাপে ইমান কষ্ট কৰি ৰাতিয়ে দিনে পঢ়ি শুনি যেতিয়া আমি পৰীক্ষাটো দিব যাওঁ, তাৰ মাজত যদি এনেদৰে আপোনাৰ মোবাইলৰ যোগে প্ৰশ্ন কাকতসমূহ ফাদিল হ'বলৈ হয়, নিবনুৱা যুৱক যুৱতীসকলৰ আমাৰ মানে এইটো কথা এতিয়া প্ৰথম নহয়, আগতে আমি শুনি আছিলোঁ যে অইল ইণ্ডিয়াত পইচা নিদিলে চাকৰি নাপায়, কিন্তু এইবাৰ সম্পূৰ্ণ প্ৰমাণ হৈ গ'ল। আমি এইটোৱে অইল ইণ্ডিয়াক দাবী জনাম, পৰীক্ষাটো পুনৰ অনুষ্ঠিত কৰক আৰু দুখীয়া শাস্তি পাওক, এয়া এটা উচিত তদন্ত হওক। যি সদৌ ছাত্ৰ সন্থাৰ আমাৰ বিষয়ববী আছে, তেখেতলৈ আমি জানিব চেষ্টা কৰিম তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰিব। কি ক'ব এই মুহূৰ্তত প্ৰশ্ন কৰাৰ ফাদিল হৈছে? লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকতৰ ফাদিল হোৱাৰ ঘটনা পুনৰ সংঘটিত হৈছে। এয়া খুব দুৰ্ভাগ্যজনক কথা, লাজৰ কথা। আৰু অইল ইণ্ডিয়া লিমিটেডৰ যি HMV 36টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিছিল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ দ্বাৰা, ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে যি কণ্ডাক্ট কৰিছিল পৰীক্ষা লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাই পুনৰবাৰ অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে অনুষ্ঠিত কৰা এনেকুৱা এটা পৰীক্ষাত যদি প্ৰশ্ন কাকত ফাদিল হয়, তেনেহ'লে অসমৰ যুৱক যুৱতীসকলে কাৰ ওপৰত আস্থা ৰাখিব। আমি দাবী জনাইছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক এনেকুৱা ধৰণৰ কাৰ্যৰ পৰা বিৰত থকাৰ এটা অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে এক উল্লেখযোগ্য এক যোগাত্মক দৃষ্টিয়ে পৰীক্ষাবোৰ অনুষ্ঠিত কৰি এই সকল যুৱক যুৱতীৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰাখক। আৰু যিসকল বিষয়া কৰ্মচাৰী এই ক্ষেত্ৰত জড়িত হৈ আছে এনেকুৱা ধৰণৰ প্ৰশ্ন কাকত ফাদিলৰ ক্ষেত্ৰত, বা অইল ইণ্ডিয়া লিমিটেডৰ যিসকল বিষয়া কৰ্মচাৰী জড়িত হৈ আছে, এইসকলক তদন্তৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি দাবী জনাইছোঁ। কৃষক মুক্তি তেখেতলোকৰ কথা কি ক'ব এনেকুৱা প্ৰশ্ন পেপাৰ যি ফাদিল হোৱাৰ বাবে?
না বাৰে প্ৰতি এই পৰীক্ষা নিবনুৱাৰ যিবোৰ পৰীক্ষা অনুষ্ঠিত হয় চাকৰিৰ বাবে সকলো পৰীক্ষাৰে আপোনাৰ কুৱেশ্যন পেপাৰবোৰ লিক হ'ব ধৰিছে। সেয়েহে আমি এইটো এটা অতি দুৰ্ভাগ্যজনক কথা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিচিনা ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয় এখনে পৰীক্ষা এটা অনুষ্ঠিত কৰিছে, সেই পৰীক্ষাটোত বেমেজালি সৃষ্টি হৈছে। 800-900 নিবনুৱাই এইবাৰো আকৌ মানে ঠগ খালে। বিভিন্ন ব্যক্তিৰ কাৰণে অইল ইণ্ডিয়া লিমিটেডৰ হওক বা ডিব্ৰুগড় বিশ্ববিদ্যালয় কোনোবা বিষয়ভাৱে জড়িত হৈ গোটেই কামটো কৰিছে বুলি আমাৰ সন্দেহ হৈছে। সেয়ে আমি দাবী উত্থাপন কৰিছোঁ যে অসম চৰকাৰে এক CID তদন্ত ঘোষণা কৰিব লাগে আৰু অইল ইণ্ডিয়া আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় কোন ব্যক্তি জড়িত আছে সেয়া চিনাক্ত কৰি এক উচিত শাস্তি প্ৰদান কৰিব লাগে। লগতে অনাগত দিনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বিভিন্ন পৰীক্ষা অনুষ্ঠিত কৰিব গৈছে। 22 তাৰিখে SI পৰীক্ষা আছে। এই SI পৰীক্ষাৰ পিছত কেনেকৈ আজি নিবনুৱাসকলে কেনেকৈ ভাবিব যে তেখেতলোকৰ পৰীক্ষাটো যাতে কুৱেশ্যন পেপাৰ লিক নহয়, বেমেজালি নহ'ব, এনেকুৱা কেনেদৰে তেখেতলোকে বিশ্বাসত ল'ব। সেয়েহে আমি দাবী জনাইছোঁ সৰ্বানন্দ সোণোৱালে অতি সোনকালে এক নিৰ্দেশ যোগে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কথা পাতিব লাগে, কিদৰে ভুল সংগঠিত হ'ল তাৰ ওপৰত এক ষ্টেটমেণ্ট জাৰি কৰিব লাগে। তেতিয়াহে আমি ভাবিম যে 22 তাৰিখৰ পৰীক্ষাটো দুৰ্নীতিমুক্ত পৰীক্ষা হ'ব বুলি।